এই সময়খিনিত মই আপোনালোকৰ যোগেদি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন নাগৰিকক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে এতিয়া ব্যৱধান যেতিয়া বহুত বেছি হৈছে যদিও আনুষ্ঠানিকভাৱে এতিয়া ডিক্লেয়াৰ হোৱা নাই তথাপি আপোনালোকে যি অভিনন্দন দিছে সেই অভিনন্দন মই স্বীকাৰ কৰিছোঁ আৰু সকলোলৈকে মই কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ বিশেষকৈ যোৱা 3টা মাহ 4টা মাহ ৰোজা আছিল ৰমজান আছিল ভোকে লগনে থাকি আমাৰ পক্ষত আমাৰ কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট কষ্ট কৰিছে বিশেষকৈ আমাৰ এমএলএ সকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ আমাৰ ইয়াত একেবাৰে ৰাতি দিন থাকি অখিল গগৈ এই লোকসকলে যথেষ্ট কষ্ট কৰি আমাক কেম্পেইনিঙত সহায় কৰিলে কোনোবা নজনাকৈ মোক আহি সমৰ্থন কৰিছে আমাক আহি সমৰ্থন কৰিছে চৰকাৰৰ ৰঙা চকুত বহুতে ভয় খাই মনে মনেও আমাক সমৰ্থন কৰিছে আৰু আপোনালোকে কুজৰাজবংশী লোকসকলৰ এটা জাতীয় উৎসৱ সেই উৎসৱলৈকো আমাক মাতি লৈ গৈছে ভূপেন বৰা ডাঙৰীয়াকো মাতি লৈ গৈছে তেওঁলোকে আচলতে ৰাজনৈতিক ব্যক্তিক সেই অনুষ্ঠানলৈ নামাতে তেওঁলোকে আমাক মাতি নি যি মৰম দেখুৱালে আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক ৰাজহুৱাভাৱে আপোনালোকৰ যোগেদি তেখেতসকলক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ আনুষ্ঠানিকভাৱে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত আপোনালোকৰ যোগেদি বাকী কথাখিনি আমি কেনেকৈ কি কৰিম কি নাই সেই কথাখিনি পাতিম কিন্তু এতিয়াও যেতিয়া ৰিজাল্ট দিয়া নাই আপোনালোকৰ যোগেদি সকলোলৈকে মোক ভোট দিয়া মোক ভোট নিদিয়া ইয়াত নাগৰিকসকল সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে তেওঁলোকে আমাৰ প্ৰতি আস্থা ৰাখিছে কংগ্ৰেছ দলৰ প্ৰতি আস্থা ৰাখিছে আৰু কমিটমেণ্ট এইটো মূল কথা হ'ল যে ৰাইজে যে কমিটমেণ্ট ব্ৰেক কৰা লোকক যে এনেদৰে শিক্ষা দিব পাৰে ধুবুৰীবাসী ৰাইজে সেই কথাটো আপোনাৰ আজি দেখুৱাই দিলে ধুবুৰীবাসী ৰাইজ মই আগতো কৈছোঁ নিৰ্বাচনৰ আগত যে ইয়াত কৰ্ম কৰি খোৱা লোক দিন ৰাত তেওঁলোকে কৰ্ম কৰে কোনোবাই খেতি কৰে কোনোবাই কনষ্ট্ৰাকশ্যনৰ ৱৰ্কত কৰে তেওঁলোকে ইমান চৰকাৰৰ ওপৰত ডিপেণ্ড কৰি নাথাকে কিন্তু এই মানুহবিলাকে বিচাৰে নিজৰ সন্মান নিজৰ ইজ্জত গতিকে এই কথাখিনি মই ভোটৰ বাকচৰ দ্বাৰা যি ৰায় দিছে সেই ৰায় আমি হৃদয়ধাৰ্য কৰি আগন্তুক দিনত প্ৰতিটো পদক্ষেপত ৰাইজৰ পক্ষত থাকি আমি কাম কৰিব লাগিব আজি এই আপাহতে মাত্ৰ মই এইখিনি কথা আপোনালোকৰ যোগেদি ৰাইজক দোহাৰিছোঁ ৰাইজে কমিটমেণ্ট মই নিৰ্বাচনৰ সময়ত এতিয়া মই বহুত কথা ক'লোঁ সেই কথাবিলাক মই ৰাইজৰ পক্ষত আছোনে নাই কমিটমেণ্টটো সকলোতকৈ ডাঙৰ কথা মই নিৰ্বাচনৰ সময়ত মোকো বহুতে কথা ক'ব মই সেইখিনি দিম বুলি কৰিম বুলি কৈছোনে নাই তেখেতসকলে কমিটমেণ্টবিলাক নাৰাখিলে যেতিয়া আপুনি কমিটমেণ্ট নাৰাখে তেতিয়া ৰাইজে এনেধৰণে উত্তৰ দিয়ে আমিও এই সময়খিনিত সেইটো মনত ৰাখিব লাগিব যে আমি নিৰ্বাচনৰ সময়ত ৰাইজক কি কৈছিলোঁ আৰু সেই কথাখিনি আমি কাৰ্যত পৰিণত কৰিবৰ কাৰণে আশাসুধীয়া প্ৰচেষ্টা কৰিছোঁ নে নাই ৰাইজে চেষ্টাটো বিচাৰে যে সকলো কাম কৰিব পাৰিব বুলি ৰাইজে নাভাবে কিন্তু ভাবে যে চেষ্টাটো কৰিছে নে নাই আন্তৰিকতাৰে কৰিছে নে নাই মই ভাবোঁ যে সেই আন্তৰিকতাৰ অভাৱটো ৰাইজে দেখিলে আৰু সেইকাৰণে দুখীয়া হ'ব পাৰে সচেতন ৰাইজে এই কথাখিনিৰ উত্তৰ ভোটৰ বাকচৰ দ্বাৰা দিলে